নমস্কাৰ ফেচবুক লাইভলৈ আপোনালোকক আদৰণি জনাইছো পুনতে এটা ব্যক্তিগত কথাৰে আগবাঢ়িব খুজিছো অহাকালি 1 ফেব্ৰুৱাৰী আৰু 1 ফেব্ৰুৱাৰীৰ দিনটো মোৰ উপজা দিনো প্ৰতি বছৰে 1 ফেব্ৰুৱাৰীৰ দিনটো অতি সামান্যভাৱে উপজা দিন পালন কৰো ৰাতিপুৱা মোৰ ঘৰতে থকা মন্দিৰত পৰম পিতাৰ ওচৰত সেৱা এভাগ আগবঢ়াই তাৰ লগতে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰো অহাকালি ৰাতিপুৱা ঘৰৰ মন্দিৰ ভাগতে চাকি এগছিৰে পৰম পিতা আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিম অসমৰ ৰাইজৰ বাবে আৰু আমাৰ সমাজখনৰ বাবে মই যেন কাম কৰি যোৱাৰ বাবে আপোনালোকৰ আশীৰ্বাদ লাভ কৰোঁ আপোনালোকৰ পৰা অফুৰন্ত প্ৰেৰণা পাওঁ তাৰ বাবে আজিৰ দিনটোতে আকৌ এবাৰ আপোনালোকৰ আশীষ বিচাৰি মই এই ফেচবুক লাইভ আৰম্ভ কৰিছো উপজা দিনটো বহুজনে মোক জনাই যে আপোনাৰ উপজা দিনটো আমিও পালন কৰিছো মই এটাই অনুৰোধ কৰিম যে আপোনালোকে যদি কোনোবাই বিশেষকৈ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে মোৰ উপজা দিনটো পালন কৰিব বিচাৰে মই ভাবো যে মোৰ আপোনালোকে মাত্ৰ অকণমান আশীৰ্বাদ কৰিব আৰু সেইখিনিৰ জৰিয়তে উপজা দিনৰ পালন হ'ব কাৰণ আপোনালোকৰ মনৰ পৰা দিয়া আশীৰ্বাদতকৈ উপজা দিনৰ তাতকৈ ডাঙৰ উদযাপন একোৱেই হ'ব নোৱাৰে 56 বছৰত ভৰি দিম ৰাইজৰ আৰু আপোনাসবৰ পুনৰ এবাৰ আশীৰ্বাদ বিচাৰিম আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটৰ এখন বৈঠক অনুষ্ঠিত হৈছিল কেবিনেটত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিলো তথাপিতো আজি মনত ভাল লগা সিদ্ধান্ত এটা আমি ল'ব পাৰিছিলো যোৱা গণৰাজ্য দিৱসত মই ঘোষণা কৰিছিলো যে ৰাজ্যত আমি ষ্টাৰ্টআপ সকলৰ বাবে এটা সুকীয়া বিভাগ গঠন কৰিম আজি আমাৰ কেবিনেটে ডিপাৰ্টমেণ্ট অফ ইনোভেশ্যন ইনকিউবেশ্যন আৰু ষ্টাৰ্টআপ নামেৰে এটা নতুন বিভাগ খুলিবলৈ সিদ্ধান্ত লয় অসমৰ ষ্টাৰ্টআপ সকলক সহায় কৰিবৰ বাবে আজি এখন পলিচিও ৰাজ্য চৰকাৰে গ্ৰহণ কৰে আৰু 100 কোটি টকাৰ বাজেট আবণ্টনৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে মই ভাবো যে অসমৰ যুৱ প্ৰজন্মক এক নতুন উদ্যমেৰে আগবঢ়াই লৈ যোৱাত আৰু অসমত ষ্টাৰ্টআপৰ এটা ডাঙৰ ইকোচিষ্টেম নিৰ্মাণ কৰাত এই দুইটা সিদ্ধান্তই এক মাইলৰ খুঁটালৈ পৰিণত হ'ব বজালিত অসম সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হৈছে অসম সাহিত্য সভাৰ অধিৱেশনৰ সফলতাও কামনা কৰিছো যোৰহাটত শংকৰদেৱ সংঘৰ অধিৱেশন অনুষ্ঠিত হ'ব দুইটা জাতীয় অনুষ্ঠানৰ অধিৱেশনৰ প্ৰাক মুহূৰ্তত মই পুনৰ এবাৰ আটাইকে বহুত শুভকামনা জনাইছো অসমীয়াই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হৈছে ৰাজ্য চৰকাৰে এই বছৰটো কিতাপৰ বৰ্ষ হিচাপেও পালন কৰাৰ সিদ্ধান্ত লৈছে মই ভাবো যে এই দুইটা সিদ্ধান্তৰ পটভূমিত এইবাৰৰ সাহিত্য সভাৰ এক নতুন ভূমিকাৰ বাবে সাজু হ'ব লাগিব ধ্ৰুপদী ভাষা অসমীয়াক প্ৰতিনিধিত্ব কৰি চিৰ চেনেহী ভাষা জননীক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে অসম সাহিত্য সভাই সুন্দৰ আলোচনা কৰি এখন কৰ্মসূচী প্ৰস্তুত কৰক মই পুনৰ এবাৰ সাহিত্য সভাৰ অধিৱেশনলৈ অহা
সকলো প্ৰতিনিধিকে অজস্ৰ শুভকামনা জনালোঁ। মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত সাহিত্য সভালৈ অহা আটাইবোৰ প্ৰতিনিধিকে যিমান পাৰি সুব্যৱস্থা কৰাৰ বাবে বজালী ৰাইজে, পাঠশালাৰ ৰাইজে দিনে নিশাই পৰিশ্ৰম কৰিছে। তেখেতসকলকো মই আজিৰ দিনত আকৌ এবাৰ শুভেচ্ছা জনালোঁ। আজি সৰুসজাই ষ্টেডিয়ামত শংকৰদেৱ শিশু নিকেতন আৰু সৰস্বতী শিশু নিকেতনৰ 5,000 ছাত্ৰ ছাত্ৰী